হেল্ল' এভৰিৱান, আজি ওলাইছোঁ ভাওনা চাবলৈ বুলি ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত নিৰ্মালী গাঁও ফিল্ডত ভাওনা প্ৰতিযোগিতা হৈ আছে, অসম ভিত্তিক দেই। আৰু আমি ওলাইছোঁ তিনিও ভাওনা চাবলৈ বুলি। যিহেতু প্ৰতিযোগিতা হয় সন্ধিয়া 5টাৰ পৰা 9টালৈকে এখন হয় আৰু 9:30মান বজাৰ পৰা 12টামানলৈকে হয় নেকি দ্বিতীয়খন ভাওনা। দুখন ভাওনা প্ৰতিদিনে হৈ আছে আৰু আমি তিনিও এয়া ৰেডি হৈ লৈছোঁ। দেউতাকে লৈ আছে আমাৰ কুহু মাইনাক, লৈ লৈছোঁ কাপোৰ কানি ধুনীয়াকৈ পিন্ধাই। যিহেতু বেছি দূৰ নহয় সেইকাৰণে আমি তিনিও যাব ওলাইছোঁ খোজকাঢ়ি। এয়া আমি তিনিও খোজকাঢ়ি লাহে লাহে গৈ আছোঁ। বেছি দূৰ নহয়, নিচেই কাষতে বুলি ক'ব পাৰি, অকণমান মানে গ'লেই পোৱা হয়। আৰু এয়া আমি ধুনীয়াকৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ ভাওনা বহুত ভাল আছিলে। মই চাগে এইখনেই ভাল ভাওনা চাইছোঁ, কাৰণ আমাৰ এইফালে ভাওনাটো খুব কমেই হয়। আৰু ভাওনাখনৰ নাম আছিলে গজকেতু উপাখ্যান, ধৃতৰাষ্ট্ৰৰ দিগ্বিজয়। আৰু আপোনালোককো অকণমান দেখুৱাইছোঁ, চাওকচোন কেনেকুৱা লাগিছে। প্রবল শক্তি আহি যেতিয়া দুৱাৰ মুখত ৰৈ আছে, মোৰ পাছত শক্তি ক্ষয় কৰি একো লাভ নাই। ধৃতৰাষ্ট্ৰসকল আৰু বিদুৰক বাধা দিয়াৰ ব্যৱস্থা কৰ, নহ'লে ইন্দ্ৰনীত বলিৰ লগত হৈ যাব। আৰু এয়া প্ৰথমখন ভাওনা এইমাত্ৰ শেষ হৈছে আৰু ভাওনাখনো শেষ হ'বৰ হৈছে। আমাৰ কুহু মইনাও টোপনিৰ পৰা সাৰ পাইছে। এয়া দেখিছেনে, টোপনিৰ পৰা সাৰ পাই তাইৰ হাঁহি। খুব ভাল পাইছে, খুব ফূৰ্তি পাইছে, হাঁহি চবফালে মানে মানুহবিলাক চাইছে, লাইট চাইছে। আৰু প্ৰথমখন ভাওনা শেষ কৰি আমি ঘৰলৈ আহিবলৈ ল'লোঁ, কাৰণ তাইক লৈতো বেছি দেৰি থাকিব নোৱাৰোঁ। আৰু মানুহ বহুত হৈছিলে, কিন্তু প্ৰথমখন শেষ হোৱাৰ লগে লগে অকণমান যিহেতু মানে টাইম লাগে আকৌ দ্বিতীয়খন আৰম্ভ হ'বলৈ, সেইকাৰণে মানুহবিলাক অকণমান মেলাও হৈছে যে সেই মেলাবোৰে চাবলৈ বুলি ওলাই গৈছে। আমি তাইক অকণমান দেৰি এনেকৈ চোৱাই মেলি দেখাই মেলি আমিও ঘৰলৈ আহিবলৈ ল'লোঁ। আৰু ভাওনা 9 তাৰিখৰ পৰা 14 তাৰিখলৈকে হৈছে দেই। আৰু আজিৰ ভিডিঅ'টো ইমানেই। আজিলৈ বাই।